নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা একেবাৰে সকলোৰে লোভনীয় ৰেচিপি লৈ আহিছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে দেখিছে মই এয়া বাউল এটা লৈছোঁ আৰু আজিৰ ৰেচিপিটোৰ কাৰণে একেবাৰে সামগ্ৰী খুব কম, বেছি নহয়। এয়া বাউলটো আৰু এইফালে মই একাপ ময়দা লৈছোঁ। ইয়াত দেখিছে ময়দাখিনি মই আগতে চালি লৈছোঁ। আজি ৰেচিপিটো কি বনাম এতিয়ালৈকে নকওঁ। আৰু এয়া মই ইনো লৈছোঁ আৰু এইফালে নৰ্মেল পানী লৈছোঁ। আজি ইনষ্টেণ্ট জিলাপি বনাম। প্ৰথমতে এইখিনি এনেকৈ কাটি লৈছোঁ আৰু এতিয়া মই নৰ্মেল পানী দিম, অলপ অলপকৈ দি যাম। ইয়াতে বেছি সামগ্ৰী নালাগে, কিন্তু পেষ্টটো মানে খুব ধুনীয়া হ'ব লাগিব, স্মুথ হ'ব লাগিব। মোৰ যেতিয়া মন যায় তেতিয়া এনেকৈ ঘৰত জিলাপি বনাওঁ। আচলতে জিলাপি বুলি ক'লে পূজালৈ মনত পৰে নহয় জানো, কিন্তু মই ভাবোঁ খোৱা বস্তু যেতিয়া যেতিয়া খাব পাৰি, কোনো অকেজন বা পূজা বুলি কথা নহয়। মই মাজে মাজে এনেকৈ জিলাপি বনাই খাই থাকোঁ। একেবাৰে স্মুথ হ'ব লাগিব। আৰু এতিয়া ইয়াতে মই ফুড কালাৰ অকণমান এড কৰিম। আপোনালোকে যদি বেয়া পায় নিদিব, কিন্তু জিলাপি বুলি ক'লে সাধাৰণতে অকণমান হালধীয়া ৰঙৰ কালাৰটো হয়, দেখিবলৈ ভাল লাগে নহয় জানো। আৰু এয়া ফুড কালাৰ লৈছোঁ মই, হালধীয়া কালাৰ ইয়াতে দি দিছোঁ অলপ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই, কিন্তু দিলে দেখিবলৈ খুব ধুনীয়া হয়। আপোনালোকে যদি জিলাপি বনাই পোৱা নাই ঘৰত, তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰি আপোনালোকে খুব ধুনীয়াকৈ বনাব পাৰিব। কিন্তু সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ পিছতহে পাৰিব। চাই ল'ব স্কিপ নকৰাকৈ। আৰু অকণমান দি দিছোঁ কালাৰ। মই মাত্ৰ একাপ ময়দা লৈছোঁ, আপোনালোকে দেখিছে। আৰু চেনিৰ পৰিমাণটো মই কিমানখিনি দিলেও দেখাই দিম আপোনালোকক। এতিয়া এইখিনি খুব ধুনীয়াকৈ এনেকৈ মিক্স কৰিব লাগিব, স্মুথ হ'ব লাগিব। তেতিয়া জিলাপি একেবাৰে কৰকৰীয়া হয় আৰু ডাঙৰ নহয়, সৰু সৰু হয়, খুব ধুনীয়া হয়, মচমচীয়া হয়। আৰু এতিয়া মই ইনোখিনি ইয়াতে দি দিছোঁ। মাত্ৰ 10 মিনিটত এনেকৈ ইনো দি বনাব পাৰি। আৰু ইনো দিয়াৰ কাৰণে মই কোনো বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। আৰু এতিয়া খুব ধুনীয়াকৈ এনেকৈ মঠিব লাগিব ষ্টেণ্ডডালেৰে। লগালগ বনাব পাৰি এনেকৈ ইনো দি বনালে। আপোনালোকে যদি বনাই পোৱা নাই, নিশ্চয় বনাই খাই চাব আৰু কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া এই জিলাপি মই কেনেকৈ বনাম, কিহত বনাম সম্পূৰ্ণকৈ আপোনালোকক দেখাই আছোঁ। এয়া চাওক মোৰ হৈ গৈছে মিক্স কৰা, খুব ধুনীয়া স্মুথ হৈছে। এয়া চাওক ডাঠ হোৱা নাই, পাতলো হোৱা নাই, একেবাৰে পাৰফেক্ট হৈছে। ঠিক এনেকুৱা মেজাৰমেণ্টত ৰাখিব লাগে, তেতিয়া জিলাপি এইখন খুব মচমচীয়া হয় আৰু পাতলো হয়, ডাঠ নহয়। এয়া চাওক হৈ গ'ল। এতিয়া পিছৰখিনি দেখাই আছোঁ। আৰু এইফালে জিলাপি বনাবৰ কাৰণে এয়া চাওক মই এই বটলটোত প্ৰত্যেকবাৰতে বনাওঁ, আৰু তেতিয়া মানে কি হয় খুব ধুনীয়া হয় জিলাপি এইখন। আৰু এতিয়া মই এই গোটেইখিনি ইয়াতে বটলটোত ভৰাই ল'ম আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু এইফালে মই বটলটোত ৰেডি কৰিলোঁ। এতিয়া আহক কিটচেনত যাম। আৰু এইফালে মই চেনি পানীৰ কাৰণে এই কাপটোৰে মই 2 কাপ চেনি লৈছোঁ এয়া। আৰু ইয়াতে এটা ইলাচি দিছোঁ, গোন্ধটো তেতিয়া ভাল হয়। সেইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু এনেকৈ মই কাটি দিছোঁ আগৰখিনি। আৰু যিহেতু মই 2 কাপ চেনি দিছোঁ আৰু এয়া 1 কাপ পানী দিছোঁ, আপোনালোকে মেজাৰমেণ্টটো ভালদৰে চাব। যিহেতু মই ময়দা 1 কাপ লৈছিলোঁ আৰু সেইকাৰণে চেনি 2 কাপ লৈছোঁ। ইয়াৰ পৰিমাণটো পাৰফেক্ট দেখাইছোঁ আপোনালোকক। আৰু এইফালে চেনি পানীখিনি ধুনীয়াকৈ তলিব ধৰিছে।
মই এডাল তাৰ হোৱালৈকে এনেকৈ ৰাখি দিম আৰু এইফালে মই এয়া দেখিছেনে নেমু লৈছোঁ নেমু দুটা কাৰণত দিয়া হয় প্ৰথমতে চেনিখিনি যদি লেতেৰা থাকে তেতিয়াহ'লে এই নেমুটোৱে মানে কি কৰি দিয়ে চাফা কৰি দিয়ে আৰু দ্বিতীয়তে বহু দেৰিলৈকে থ'লেও মানে চেনি পানীখিনি ডাঠ হৈ নাযায় এই নেমু দিয়াৰ কাৰণ এই দুটাই আৰু অলপ সময় পিছত মই নেমুখিনি ইয়াৰ পৰা আঁতৰ কৰি দিম আৰু বেছি সময় থ'লেও মানে কি হয় মানে একেবাৰে ডাঠ হৈ যায় আৰু এইখিনি লাহে লাহে হ'ব ধৰিছে আৰু এতিয়া মই ইয়াৰ পৰা নেমুডোখৰ আঁতৰ কৰি দিছোঁ আৰু চাওক লাহে লাহে এটা এটা হ'ব ধৰিছে আৰু একেবাৰে বেছি ডাঠ হ'ব নালাগে যিহেতু জিলাপিখিনি মোৰ মানে ফ্ৰাই কৰিব আছে চাওক হৈ গৈছে আৰু এতিয়া মই এইখিনি বন্ধ কৰি থৈছোঁ আৰু ইয়াতে মই ঢাকনিখন লগাই থৈ দিম আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ জিলাপি বনাওঁতে সাধাৰণতে কি হয় ইয়াতকৈ অকণমান ডাঙৰ হ'লে আৰু বেছি ভাল হয় অকণমান বহল লাগে তেতিয়া জিলাপিখিনি ফ্ৰাই কৰিব ভাল হয় আৰু এইফালে মই এনেকৈ ঢাকনি লগাই চুগাৰ চিৰাপখিনি থৈ দিছোঁ আৰু এতিয়া ইয়াতে মই ৰিফাইন দিম আপোনালোকে ৰিফাইনৰ সলনি ঘিও ব্যৱহাৰ কৰিব পাৰে কিন্তু ঘি দিলে মানে কি হয় টেষ্ট হয় খাবলৈ আৰু বহুত বেছি লাগে যদি অকল ঘিৰে বনায় আৰু এইফালে মই তেলখিনি দি দিছোঁ সৰহকৈ তেতিয়া মানে কি হয় জিলাপিখিনি খুব ধুনীয়াকৈ ফুলি উঠিব তেলখিনি গৰম হৈছে আৰু একেবাৰে বহুত বেছিও গৰম হ'ব নালাগে আৰু এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ যেতিয়া জিলাপি বনাম তেতিয়া গেছৰ ফ্লেমটো কমাই দিব লাগে আৰু তাৰপিছত বঢ়াই দিব লাগে আপোনালোকে নিজৰ পচন্দ মতে দি দিব সৰু ডাঙৰ যি বনায় ইখনৰ লগত যাতে সিখন লাগি নাযায় তেনেকৈ বনাব লাগিব আৰু চাওক লাহে লাহে ফুলিব ধৰিছে আৰু ইয়াতে দিছোঁ যিহেতু মোৰ ফ্ৰাই পেনখন সৰু হয় বহুত কেইখন দিব নোৱাৰি একেলগে আৰু চাওকচোন কালাৰটো ধুনীয়া হৈছে আৰু দেখিবলৈ একেবাৰে দোকানৰ নিচিনা লগা নাইনে বাৰু এতিয়া আৰু এখন দি দিম বেছি নিদিওঁ আৰু বহুত বেছি ডাঙৰ বনোৱা নাই মই চাওকচোন কিমান ধুনীয়াকৈ লাহে লাহে ফুলিব ধৰিছে এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এখন মই এনেকুৱা কাটা চামুচ লৈছোঁ মই আৰু এখন দি দিলোঁ যিহেতু স্পেচ আছিলে আচলতে খোৱা বস্তুৰ কোনো নিৰ্ধাৰিত সময়সূচী নাথাকে নহয় জানো যিহেতু মিঠা বস্তু হয় যেতিয়া মন যায় তেতিয়া এনেকৈ ঘৰতে বনাই খাব পাৰি আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে এনেকৈ ঘৰতে বনাই খুৱাব পাৰে আৰু নিজেও খাব পাৰে মোৰ যেতিয়া মন যায় তেতিয়া মই এনেকৈ ঘৰত বনাওঁ আৰু ইনষ্টেণ্ট বনাওঁ এনেকৈ ইনো দি খুব মচমচীয়া হয় খাবলৈ চাওকচোন কিমান ধুনীয়া হৈছে আৰু চাওক মোৰ হৈ গৈছে আৰু কেনেকুৱা শব্দ উঠিছে শুনা পাইছেনে একেবাৰে মচমচীয়া হৈছে চাওক ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়া হৈছে এতিয়া বনাই থোৱা চেনি পানীখিনিত মই দি দিম এই গোটেইখিনি আৰু কালাৰটো খুব ধুনীয়া হৈছে দেখিবলৈ এইখিনি ইয়াত দি মই আকৌ ইয়াতে দি দিম আৰু এইখিনি হোৱালৈকে চেনি পানীখিনিত মই এনেকৈ ডুবাই দি দিম চাওক চেনি পানীখিনি দিয়াৰ লগে লগে কালাৰটো কিমান ধুনীয়া হৈছে আৰু এতিয়া ইয়াতে ঢাকনি লগাই এনেকৈ ৰাখি দিম আকৌ চেম প্ৰচেছত মই বাকীখিনি বনাই ল'ম গোটেইখিনি ভিডিঅ' নেদেখাওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় বটলত বনালে এনেকৈ ধুনীয়াকৈ দিব পাৰি
এনেকৈ গোটেইখিনি বনাই ল'ম মই আৰু এয়া চাওক মোৰ বটৰত জিলাপি ৰেডি চাওকচোন কিমান ধুনীয়া হৈছে আৰু দেখিবলৈ যদিহে চেনি পানীখিনি পাৰফেক্ট হয় তেতিয়াহ'লে এনেকুৱা গ্ল' হয় জিলাপিখিনি চাওক কিমান ধুনীয়া গ্ল' হৈছে জিলিকি আছে একেবাৰে দোকানৰ নিচিনা লগা নাই বাৰু খুব মচমচীয়া হৈছে এয়া চাওক কেনেকুৱা মচমচীয়া হৈছে এনেকুৱা মচমচীয়া হ'লে খাবলৈ খুব ভাল হয় আৰু এই লেয়াৰবোৰ যদি মোটা হয় তেতিয়াহ'লে খাবলৈ মানে ভাল নালাগে আৰু সেইকাৰণে মই যেতিয়া মন যায় তেতিয়া এনেকৈ ঘৰতে বনাই খাওঁ আপোনালোকে আজি মোৰ জিলাপি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়া নতুন ভিডিঅ' লগে লগে চাব পাৰিব গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে মোৰ টিপছত বনাই পোৱা নাই খুব কম সময়ত 10 মিনিটত এনেকৈ জিলাপি বনাই নিজেও খাব পাৰিব আৰু আনকো খুৱাব পাৰিব গতিকে আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ